নমস্কাৰ বন্ধুসকল, মই হাতিমে আজি আকৌ পুনৰে আপোনালোকৰ মাজলৈ মাকৈ খেতিৰ ভিডিঅ' এটা লৈ উপস্থিত হ'লোহি। আমাৰ খাৰুপেটীয়াৰ কৃষকসকলে মাকৈ খেতি কি পদ্ধতিত কৰে, তো আজিৰ এই ভিডিঅ'টোত আপোনালোকক সম্পূৰ্ণ তথ্য জনাই দিম। কথা হ'ল ভিডিঅ'টো স্কিপ নকৰিব, স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। তো খেতিত কি ধৰণৰ বিধান লগোৱা হ'ল, মাটিৰ গুণাগুণ কেনেকুৱা হ'ব লাগিব মাকৈ খেতি কৰিবৰ কাৰণে, আৰু কিমান ডিষ্টেঞ্চত লগাব লাগিব, মাকৈ খেতিত গোবৰ সাৰ দিব লাগে নে নালাগে, পোকৰ ঔষধ কি ব্যৱহাৰ কৰিম, যদি কিবা গছত ফাংগাচাইড লাগে তেনেহ'লে আমি কি ধৰণৰ ঔষধ স্প্ৰে কৰিব লাগিব। তো আজিৰ এই ভিডিঅ'টোৰ মাজত আপোনালোকৰ লগত সম্পূৰ্ণ আলোচনা কৰিম। কথা হ'ল আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত খেতিৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকে পাই থাকে। এই মাকৈ খেতি কৰিবলৈ হ'লে প্ৰথমতে মাটি নিৰ্বাচন কৰি ল'ব। মাটি নিৰ্বাচন মানে কেনেকুৱা, ধান কটাৰ পিছত যদি মানে কি দেখাই পাইছে আপোনালোকে, ধান কটাৰ পিছত এই সৰু সৰু খেৰবিলাক দেখা পাইছে খেতিত। ধুনীয়াকৈ দ মাটি হ'লেও টেনশ্যন নাই, বৰ্তমান ছিজন মাকৈৰ একুৰেট ছিজন। এইটো খেতিত ধুনীয়াকৈ হাল মৰা হ'ল। প্ৰতি বিঘাত ছুপাৰ ফছফেট 50 কিলো, পটাছ 15 পৰা 20 কিলো, ইউৰিয়া 15 পৰা 20 কিলো, DAP 15 পৰা 20 কিলো সিঁচি, যদি আপোনালোকৰ মাটিত আইৰণ আছে তেনেহ'লে আপোনালোকে কি কৰিব, 5 পৰা 7 কিলোকৈ চূণ সিঁচিব। নিজৰ মাটিত চূণ সিঁচিলে কোনো ক্ষতি নাই, চূণ দিলে মাটিৰ আইৰণ যে আছে আইৰণ কাটি দিয়ে। আৰু এই ধৰণৰ পদ্ধতিমতে আপোনালোকে লগাব। মানে কি হ'ল, খাৰুপেটীয়াৰ খেতিয়কসকলে চাওক কিমান ধুনীয়াকৈ মাকৈৰ গুটিবিলাক লগাইছে। আপোনালোকে ধান কটাৰ পিছত দ মাটিতো মাকৈ খেতি কৰিব পাৰে, সেইটোৱে হ'ল মাটি নিৰ্বাচন। ওখ মাটিটো কৰি আছে, দ মাটিটো, এইটো অলপ দ মাটি হ'লেও মাকৈ গছৰ যিটো গ্ৰ'থ একদম পূৰা চিকচিকীয়া। তো এই খেতিত অলৰেডি গদাবৰী মাকৈৰ বীজ দিয়া হৈছে। তো সাৰ যিবিলাক দিবলৈ দিলোঁ সেইবিলাক দিলে কমেও 4-5 দিন পিছত আপোনালোকে গুটি দিব সাৰখিনি দিয়াৰ পিছত। কিন্তু সাৰবিলাক দিয়াৰ লগে লগে আপোনালোকে খেতিত কেতিয়াও গুটি নিদিব। সাৰৰ এটা গেছ আছে, সেই গেছত যদি গুটি থাকে গুটি কিন্তু পচি যায়, বহুতে নাজানে। আৰু এটা কথা মানে কি, কিমান ডিষ্টেঞ্চত লগোৱা হ'ল, এটা গুটিৰ পৰা আৰু এটা গুটিৰ দূৰত্ব 15 আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব 15 চেণ্টিমিটাৰ ৰাখি লগোৱা হ'ল। ইয়াত অলৰেডি 3 বিঘা মাটিত মাকৈ খেতি কৰিছে। তো গদাবৰী বীজ দিছে। তো এই খেতিত যাতে পোকে আক্ৰমণ নকৰে তাৰ কাৰণে কি ধৰণৰ আমি ঔষধ ইউজ কৰিম, পোকৰ ঔষধ মাকৈ খেতিৰ কাৰণে ফাৰ্ষ্ট টাইম, যেনে এতিয়া একদম কুমলীয়া হৈ আছে আৰু লগোৱাৰ পৰা 20 দিনৰ ভিতৰত কিন্তু মাকৈ খেতিত আপোনালোকে জলসিঞ্চন কৰিব। মাকৈ খেতিত জলসিঞ্চন কৰিলে কি হয়, মাকৈৰ গছ গ্ৰ'থ ভাল হয়। আৰু যিমান পাৰে আপোনালোকে মাকৈ খেতিত মাজে মাজে যেতিয়াই পানী দিব তেতিয়াই কিন্তু DAP আৰু ইউৰিয়া অলপ অলপকৈ সিঁচিয়ে যাব লাগিব, বিঘাত কমেও 10 কিলো 10 কিলো। তাৰ লগতে যদি পাৰে আপোনালোকে গ্ৰিফিন IPL দানাটো সিঁচি যাব বিঘাত 5 কিলোকৈ। তো আপোনালোকে 1 বিঘা মাটিত যদি 5 কিলো গ্ৰিফিন দানা, গ্ৰ' মেজিক, তাৰপিছত গ'ল্ড স্পেচিয়েল চইল এনেকুৱা ধৰণৰ দানাবিলাক সিঁচে, তো আপোনালোকৰ যিটো খেতিত এইবিলাক দানা দিয়া হোৱা নাই, মই আপোনালোকক এটাই তুলনা কৰি দেখুৱাইছোঁ। এইটো খেতিত কিন্তু এবাৰ পানী দিয়া হৈছিল, লগোৱাৰ পৰা 20 দিন পিছত পানী দিয়াৰ পিছত গ্ৰিফিন দিয়া হৈছিল 5 কিলো 1 বিঘাত, গ'ল্ড স্পেচিয়েল চইল 5 কিলো দিয়াৰ পিছত চাওক গছৰ গ্ৰ'থ। তাৰ লগতে মই আৰু এটা খেতি দেখুৱাইছোঁ, এইটো খেতিত কিন্তু গ্ৰিফিন দানা দিয়া হোৱা নাই। তো দানা সেইটো নিদিয়াৰ কাৰণে গছৰ চেহেৰাটো মই আপোনালোকক দেখুৱাই আছোঁ, নিশ্চয় চাব পাৰিছে গছৰ পাতবিলাক হালধীয়া হৈ গৈছে। তো আপোনালোকে যদি কৰে তেনেহ'লে খেতিত অলপ হ'লেও গ্ৰিফিন দানাটো, গ'ল্ড স্পেচিয়েল চইল দানাটো আপোনালোকে দিবৰ কাৰণে প্ৰস্তুতি ল'ব। এইটো খেতিত যদি মাকৈ 17 হয়, এইটো খেতিত কমেও 20 কুইণ্টেল হ'ব লাগিব প্ৰতি বিঘাত। তো এই পদ্ধতিমতে আপোনালোকে যদি খেতি কৰিব পাৰে তেনেহ'লে চাব আপোনালোকৰ খেতিৰ পৰা যথেষ্ট ফলন আশা কৰিব পাৰিব। আৰু যদি এনেকুৱা ধৰণৰ পোকা ডিষ্টাৰ্ব কৰি আছে, এই চাওক কিমান লেতেৰা কৰি পেলাইছে। তাৰ কাৰণে দাহাত, পকেট, শৰ্ট
এই ধৰণৰ ঔষধ আপোনালোকৰ মাকৈ খেতিত দিব। ভিডিঅ' চাই কেনে পালে মোক কমেণ্ট কৰি জনাব। আজিলৈ এৰিছোঁ, পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পাম। আৰু এটা কথা হ'ল, আপোনালোকৰ যদি এনেকুৱা ধৰণৰ দানা আপোনালোকৰ তাত বিচাৰি পোৱা নাই, কিবা ইনচেক্টিচাইডৰ ঔষধ পোৱা নাই, কিবা ফাংগাচাইডৰ ঔষধ পোৱা নাই, আপোনালোকে মোক যোগাযোগ কৰিব 7002163162। আকৌ কৈছোঁ 7002163162। এইটো নাম্বাৰত যোগাযোগ কৰিব। আজিলৈ এৰিছোঁ, পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পাম। বাই বাই।